এটা প্ৰায় মাজ নিশা 1 বাজিবৰ হৈছে কিন্তু আপুনি থাকক হাৰে আপুনি হাৰে থাকক খোৱা পাতিৰ পৰা আপুনি পৰাপক্ষত আপুনি হাৰে থাকক কিয়নো মাজ নিশাও হয়তো যিকোনো মুহূৰ্তত আহিব পাৰে বৰ ভূমিকম্প ইতিমধ্যে ভূবিজ্ঞানীয়ে সতৰ্কবাণী জাৰি কৰিছে যিকোনো মুহূৰ্তত আহিব পাৰে বৰ ভূমিকম্প আৰু সোমবাৰৰ দিনটোত সোমবাৰে পুৱাৰ ভাগত যি বৰ ভূমিকম্পে জোকাৰি গৈছিলে সমগ্ৰ ৰাজ্য তাৰ পাছতেই আচলতে ভূবিজ্ঞানীয়ে বিভিন্ন তথ্য জাৰি কৰিছে সতৰ্কবাণী জাৰি কৰিছে যে ৰাজ্যত যিকোনো মুহূৰ্তত আহিব পাৰে বৰ ভূমিকম্প যদি 7ৰ পৰা 9 প্ৰাবল্য ধৰণৰ ভূমিকম্প আহিবলৈ হয় তেনে অসমত কি অৱস্থা হ'ব গুৱাহাটীৰ সেই পুৰণি অট্টালিকাসমূহৰ লগতে ৰাজ্যৰ যোন ঠাইত যি ঠাইত আচলতে যি পুৰণি অট্টালিকা আছে ঘৰ আছে সেই সমূহৰ কি হ'ব যদি বৰ ভূমিকম্প আহে 1950 চনৰ নিচিনা বৰ ভূমিকম্পে জোকাৰি যাব নেকি সমগ্ৰ ৰাজ্য ইতিমধ্যে ভূবিজ্ঞানীয়ে জাৰি কৰিছে সতৰ্কবাণী ইতিমধ্যে জানিব পৰা মতে কপিলিত আচলতে ফাট মেলিছে যাৰ বাবে অসম শংকিত হৈ পৰিছে ভূবিজ্ঞানী তথ্যমতে আৰু এই মাজ নিশা আমি বাৰে বাৰে কৈছোঁ এই খবৰ আগবঢ়াইছোঁ যে নৱবৰ্ষৰ প্ৰথমটো বৰ ভূমিকম্পে জোকাৰি গৈছিলে সোমবাৰে মৰ্ণিং সময়ত আচলতে পুৱাৰ ভাগত জোকাৰি গৈছিলে অতিকৈ ভয়ানকভাৱে জোকাৰি গৈছিলে আৰু সেই অনুভৱ ৰাজ্যবাসীয়ে সেই কম্পন অনুভূত কৰিছিলে তাৰ পাছতেই প্ৰথমটো ভূমিকম্প আহি যোৱাৰ পিছতে এতিয়া ভূবিজ্ঞানীয়ে জাৰি কৰিছে সতৰ্কবাণী ৰাজ্যৰ 5খনকৈ জিলা আছে ৰেড এলাৰ্টত ৰেড জোনত সোমাই আছে ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৰেড জোনত সোমাই আছে ৰাজ্যৰ 5খনকৈ জিলা হয়তো সেইকেইখন জিলাৰ বাসিন্দা অতিকৈ সতৰ্ক হোৱাৰ সময় আহি পৰিছে গতিকে কোৱা হৈছে মাজ নিশা হাৰে থাকক আহিব পাৰে বৰ ভূমিকম্প যিকোনো মুহূৰ্তত ভূমিকম্প আহিব পাৰে ভূমিকম্পে জোকাৰি যাব পাৰে সমগ্ৰ ৰাজ্য আৰু এই মাজ নিশা প্ৰায় 1 বাজিবৰ ওচৰা-ওচৰি হৈছে আৰু আমি এই মাজ নিশা আগবঢ়াইছোঁ ডিজিটেল লাইভ যোগে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে সকলোৱে হাৰে থাকক সতৰ্ক থাকক নিৰাপদে থাকক গতিকে ভূবিজ্ঞানীয়ে যি তথ্য আগবঢ়াইছে ৰেড জোনত সোমাই পৰিছে ৰাজ্যৰ কেইবাখনো জিলা গতিকে প্ৰত্যেকগৰাকী দৰ্শকক আমি সবিস্তাৰে খবৰ আগবঢ়াব চেষ্টা কৰিম যে আহিব নেকি অসমত বৰ ভূমিকম্প মাজ নিশা প্ৰায় 1 বাজিবৰ ওচৰা-ওচৰি হৈছে সকলোকে আমি বাৰে বাৰে ক'ব চেষ্টা কৰিম মাজ নিশা সকলো হাৰে থাকক ৰাজ্যত হোৱা প্ৰথমটো ভূমিকম্পৰ জোকাৰণিয়ে দিছে ভয়ংকৰ ইংগিত আহিব পাৰে যিকোনো মুহূৰ্তত বৰ ভূমিকম্প পিছে কোন জিলা আছে ৰেড জোনত ভূতত্ত্ববিধৰ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে মাজ নিশা হাৰে থাকক আহিব পাৰে যিকোনো মুহূৰ্তত ভূমিকম্প ভূবিজ্ঞানীৰ বুকু কপাই যোৱা সতৰ্কবাণী ক'ব লাগিব এক প্ৰকাৰ অসমৰ ভূগৰ্ভত ফাট মেলিছে আৰু যদি সঁচাকৈ 7ৰ পৰা 9 প্ৰাবল্যৰ ভূমিকম্প আহে তেন্তে অসমৰ অৱস্থা কি হ'ব তাকে লৈ সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ অসমত ভূগৰ্ভত সৃষ্টি হৈছে ভয়ংকৰ কপিলিফাট অসমৰ ভূগৰ্ভত এক ভয়ংকৰ কপিলিফাট মেলিছে যাৰ বাবে ভূবিজ্ঞানীয়ে জাৰি কৰিছে সতৰ্কবাণী ভূগৰ্ভৰ কপিলিফাটে বিপদত পেলাব পাৰে অসমক আমি বাৰে বাৰে ক'ব লাগিব যে ভয়ংকৰ এতিয়া ৰেড জোনত সোমাই পৰিছে কাৰ্বি আংলং নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ লোকসকল ভূগৰ্ভৰ 4 ইঞ্চি গভীৰতাত সোমাই পৰিল টেকটনিক প্লেট যাৰ বাবে ফাট মেলিছে কপিলিত ফাট মেলিছে আৰু 6.8 7.9 ভূমিকম্পই কপাই যাব পাৰে অসম উত্তৰ পূবত ৰেড এলাৰ্ট জাৰি কৰিছে ভূবিজ্ঞানীয়ে আৰু বাৰে বাৰে কপিলিফাটতে সৃষ্টি হৈছে ভূমিকম্পৰ অসমৰ ভূগৰ্ভত মেলিছে কপিলিফাট ইতিমধ্যে ভূবিজ্ঞানী ফালৰ পৰা আহিছে ভয়াৱহ খবৰ ভূমিকম্প প্ৰবণ ৰাজ্যত কিমান বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হৈছে ঘৰ কি হ'ব গুৱাহাটীৰ পুৰণি অট্টালিকাবোৰ খহি পৰিব নেকি ভূবিজ্ঞানীয়ে যি ভয়ংকৰ তথ্য জাৰি কৰিছে তথ্য অনুযায়ী অতিকৈ ভয়ানক ৰূপত আহিব পাৰে বৰষুণ যদি সঁচাকৈ অসমত 7ৰ পৰা 9 প্ৰাবল্যৰ ভূমিকম্প আহে তেন্তে অসমৰ ভৱিষ্যত কি হ'ব যদি বিজ্ঞানীৰ ভৱিষ্যতবাণী সঁচাকৈ সত্য হয় কি হ'ব অসমৰ পৰিস্থিতি আৰু ইতিমধ্যে সোমবাৰৰ দিনটোত 5.6 প্ৰাবল্যৰ ভূমিকম্পতেই ঘৰত মেলিছে প্ৰকাণ্ড ফাট ৰাস্তাত মেলিছে প্ৰকাণ্ড ফাট বহু লোকৰ ঘৰ দুৱাৰ ভাঙি গৈছে আৰু দুজনকৈ লোক মৰিগাঁৱত আহত হৈছে গুৰুতৰভাৱে গতিকে 5.6 প্ৰাবল্যৰ ভূমিকম্পতে এই অৱস্থা যদি 7ৰ পৰা 9 প্ৰাবল্যৰ ভূমিকম্প আহে অসমত কি অৱস্থা হ'ব পাৰে ভূমিকম্প প্ৰবণ বিবেচিত ৰাজ্যৰ 5খনকৈ জিলাৰ কথা কৈ থকা হৈছে নগাঁৱৰ কথা কোৱা হৈছে কাছাৰৰ কথা কোৱা হৈছে শ্ৰীভূমিৰ কথা কোৱা হৈছে হাইলাকান্দিৰ কথা কোৱা হৈছে কিন্তু এই সমূহ ঠাইত কপিলিফাটৰ আশংকা জাৰি কৰা হৈছে নগাঁৱৰ মাজেৰে গৈ বৰাক ভেলী পৰ্যন্ত সতৰ্কতাবাণী জাৰি কৰা হৈছে ভূগৰ্ভৰ 4 ইঞ্চি গভীৰতাত সোমাই পৰিছে টেকটনিক প্লেট সঘনাই অহা ভূমিকম্পে ভূগৰ্ভত সৃষ্টি কৰিছে ভয়াৱহ কপিলিফাটৰ দৰং মৰিগাঁৱৰ মাজেৰে ভূগৰ্ভত সৃষ্টি হৈছে কপিলিফাট শোণিতপুৰ দৰঙৰ বাবে সতৰ্কতাবাণী জাৰি কৰা হৈছে ৰেড
জোন এলেকাত সোমাই পৰিছে নগাঁও মৰিগাঁও কাৰ্বি আংলং আৰু ভূবিজ্ঞানৰ সতৰ্কবাণীৰে সংকিত কৰিছে অসম জনতাক যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড জোকাৰণি গতিকে ভূমিকম্প প্ৰবণ বিবেচিত ৰাজ্যৰ 5খনকৈ জিলা ৰেড এলাৰ্ট জাৰি কৰা হৈছে 5খনকৈ জিলাত ৰাজ্যৰ প্ৰত্যেকগৰাকী লোকে সাৱধান হোৱাৰ সময় কৰিছে আমি পুনৰ কৈছো এই মাজনিশা আগবঢ়াই আছো ডিজিটেল লাইভ যোগে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰটো যদি আপুনি শুবলৈ গৈছে আপুনি কিছু সময়ৰ বাবে হলে আপুনি হাৰে থাকক আপুনি নিশা আসলতে হাৰে কটাওক আপুনি যদি ভাবিছে গভীৰ নিদ্ৰাত মই বিলীন হ'ম বা মই টোপনি গভীৰভাৱে যাম তেতিয়া আপুনি ভুল ভাবিছে আপুনি গভীৰ টোপনিত নোযোৱাই ভাল হ'ব আজি নিশা কিয়নো যিকোনো মুহূৰ্তত আহিব পাৰে বিশেষকৈ নিশাৰ ভাগত ভূমিকম্প আহিলে সকলোৱে শুই থাকে গম নাপায় বিপদ হ'ব পাৰে তাৰ আমি বাৰে বাৰে কৈছো যে এই মাজনিশা সকলো পৰাপক্ষত হাৰে থাকক আহিব পাৰে যিকোনো মুহূৰ্তত বৰ ভূমিকম্প ভূবিজ্ঞানী জাৰি কৰিছে সতৰ্কবাণী ঘনাই ঘনাই ভূমিকম্প অহাটো এক ভয়াৱহ পৰিস্থিতি ক'ব লাগিব ইতিমধ্যে ফাট মেলিছে কপিলি ফাট মেলিছে তাৰ বাবে 5খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু লগতে সমগ্ৰ অসমবাসীক এই খবৰ আগবঢ়োৱা হৈছে বিজ্ঞানীয়ে ইতিমধ্যে জাৰি কৰিছে সতৰ্কবাণী গতিকে যিকোনো মুহূৰ্তত বিপদ হোৱাৰ আগতেই সকলো নিৰাপদে থাকক সকলোৱে সতৰ্ক হৈ থাকক মাজনিশাও আহিব পাৰে বৰ ভূমিকম্প গতিকে প্ৰত্যেকগৰাকী লোকেই এই খবৰটো যিমান পাৰে শ্বেয়াৰ কৰক আৰু নিজৰ জীৱন বচাওক মাজনিশা প্ৰায় 1 বাজিবৰ ওচৰা-ওচৰি হৈছে সকলোকে আমি বাৰে বাৰে ক'ব চেষ্টা কৰিম মাজনিশা সকলো হাৰে থাকক ৰাজ্যত হোৱা প্ৰথমটো ভূমিকম্পৰ জোকাৰণিয়ে দিছে ভয়ংকৰ ইংগিত আহিব পাৰে যিকোনো মুহূৰ্তত বৰ ভূমিকম্প পিছে কোন কোন জিলা আছে ৰেড জোনত ভূতত্ত্ববিধৰ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে মাজনিশা হাৰে থাকক আহিব পাৰে যিকোনো মুহূৰ্তত ভূমিকম্প ভূবিজ্ঞানীৰ বুকু কপাই যোৱা সতৰ্কবাণী ক'ব লাগিব এক প্ৰকাৰ অসমৰ ভূগৰ্ভত ফাট মেলিছে আৰু যদি সঁচাকৈ 7ৰ পৰা 9ৰ পৰা বইলৰ ভূমিকম্প আহে তেন্তে অসমৰ অৱস্থা কি হ'ব তাকে লৈ সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি অসমৰ ভূগৰ্ভত সৃষ্টি হৈছে ভয়ংকৰ কপিলিফাট অসমৰ ভূগৰ্ভত এক ভয়ংকৰ কপিলিফাট মেলিছে যাৰ বাবে ভূবিজ্ঞানীয়ে জাৰি কৰিছে সতৰ্কবাণী ভূগৰ্ভৰ কপিলিফাটে বিপদত পেলাব পাৰে অসমক আমি বাৰে বাৰে ক'ব লাগিব যে ভয়ংকৰ এতিয়া ৰেড জোনত সোমাই পৰিছে কাৰ্বি আংলং নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ লোকসকল ভূগৰ্ভৰ 4 ইঞ্চি গভীৰতাত সোমাই পৰিল টেকটনিক প্লেট যাৰ বাবে ফাট মেলিছে কপিলিত ফাট মেলিছে আৰু 6.8 7.9 ভূমিকম্পয়ে কপাই যাব পাৰে অসম উত্তৰ পূবত ৰেড এলাৰ্ট জাৰি কৰিছে ভূবিজ্ঞানীয়ে আৰু বাৰে বাৰে কপিলিফাটতে সৃষ্টি হৈছে ভূমিকম্পৰ অসমৰ ভূগৰ্ভত মেলিছে কপিলিফাট ইতিমধ্যে ভূবিজ্ঞানী ফালৰ পৰা আহিছে ভয়াৱহ খবৰ ভূমিকম্প প্ৰবণ ৰাজ্যত কিমান বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হৈছে ঘৰ কি হ'ব গুৱাহাটীৰ পুৰণি অট্টালিকাবোৰ খহি পৰিব নেকি ভূবিজ্ঞানীয়ে যি ভয়ংকৰ তথ্য জাৰি কৰিছে তথ্য অনুযায়ী অধিকৈ ভয়ানক ৰূপত আহিব পাৰে বৰষুণ যদি সঁচাকৈ অসমত 7ৰ পৰা 9ৰ পৰা বইলৰ ভূমিকম্প আহে তেন্তে অসমৰ ভৱিষ্যত কি হ'ব যদি বিজ্ঞানীৰ ভৱিষ্যতবাণী সঁচাকৈ সত্য হয় কি হ'ব অসমৰ পৰিস্থিতি আৰু ইতিমধ্যে সোমবাৰৰ দিনটোত 5.6 প্ৰাবল্যৰ ভূমিকম্পতেই ঘৰত মেলিছে প্ৰকাণ্ড ফাট ৰাস্তাত মেলিছে প্ৰকাণ্ড ফাট বহু লোকৰ ঘৰ দুৱাৰ ভাঙি গৈছে আৰু দুজনকৈ লোক মৰিগাঁৱত আহত হৈছে গুৰুতৰভাৱে গতিকে 5.6 প্ৰাবল্যৰ ভূমিকম্পতে এই অৱস্থা যদি 7ৰ পৰা 9 প্ৰাবল্যৰ ভূমিকম্প আহে অসমত কি অৱস্থা হ'ব পাৰে ভূমিকম্প প্ৰবণ বিবেচিত ৰাজ্যৰ 5খনকৈ জিলা কথা কৈ থকা হৈছে নগাঁৱৰ কথা কোৱা হৈছে কাছাৰৰ কথা কোৱা হৈছে শ্ৰীভূমিৰ কথা কোৱা হৈছে হাইলাকান্দিৰ কথা কোৱা হৈছে কিন্তু এই সমূহ ঠাইত কপিলিফাটৰ আশংকা জাৰি কৰা হৈছে নগাঁৱৰ মাজেৰে গৈ বৰাক ভেলী পৰ্যন্ত সতৰ্কতাবাণী জাৰি কৰা হৈছে ভূগৰ্ভৰ 4 ইঞ্চি গভীৰতাত সোমাই পৰিছে টেকটনিক প্লেট সঘনাই অহা ভূমিকম্পে ভূগৰ্ভত সৃষ্টি কৰিছে ভয়াৱহ কপিলিফাটৰ দৰং মৰিগাঁৱৰ মাজেৰে ভূগৰ্ভত সৃষ্টি হৈছে কপিলিফাট শোণিতপুৰ দৰঙৰ বাবে সতৰ্কতাবাণী জাৰি কৰা হৈছে ৰেড জোন এলেকাত সোমাই পৰিছে নগাঁও মৰিগাঁও কাৰ্বি আংলং আৰু ভূবিজ্ঞানৰ সতৰ্কবাণীৰে সংকিত কৰিছে অসম জনতাক যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড জোকাৰণি গতিকে ভূমিকম্প প্ৰবণ বিবেচিত ৰাজ্যৰ 5খনকৈ জিলা ৰেড এলাৰ্ট জাৰি কৰা হৈছে 5খনকৈ জিলাত ৰাজ্যৰ প্ৰত্যেকগৰাকী লোকে সাৱধান হোৱাৰ সময় কৰিছে আমি পুনৰ কৈছো এই মাজনিশা আগবঢ়াই আছো ডিজিটেল লাইভ যোগে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰটো যদি আপুনি শুবলৈ গৈছে আপুনি কিছু সময়ৰ বাবে হলে আপুনি হাৰে থাকক আপুনি নিশা আসলতে হাৰে কটাওক আপুনি যদি ভাবিছে গভীৰ নিদ্ৰাত মই বিলীন হ'ম বা মই টোপনি গভীৰভাৱে যাম তেতিয়া আপুনি ভুল ভাবিছে আপুনি গভীৰ টোপনিত নোযোৱাই ভাল হ'ব আজি নিশা কিয়নো যিকোনো মুহূৰ্তত আহিব পাৰে বিশেষকৈ নিশাৰ ভাগত ভূমিকম্প আহিলে সকলোৱে শুই থাকে গম নাপায় বিপদ হ'ব পাৰে তাৰ আমি বাৰে বাৰে কৈছো যে এই মাজনিশা সকলো পৰাপক্ষত হাৰে থাকক আহিব পাৰে যিকোনো মুহূৰ্তত বৰ ভূমিকম্প
ভূবিজ্ঞানী জাৰি কৰিছে সতৰ্কবাণী ঘনাই ঘনাই ভূমিকম্প অহাটো এক ভয়াৱহ পৰিস্থিতি ক'ব লাগিব ইতিমধ্যে ফাট মেলিছে কপিলি ফাট মেলিছে তাৰ বাবে 5খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু লগতে সমগ্ৰ অসমবাসীক এই খবৰ আগবঢ়োৱা হৈছে বিজ্ঞানীয়ে ইতিমধ্যে জাৰি কৰিছে সতৰ্কবাণী গতিকে যিকোনো মুহূৰ্তত বিপদ হোৱাৰ আগতেই সকলোৱে নিৰাপদে থাকক সকলোৱে সতৰ্ক হৈ থাকক মাজ নিশাও আহিব পাৰে বৰ ভূঁইকঁপ গতিকে প্ৰতিগৰাকী লোকেই এই খবৰটো যিমান পাৰে শ্বেয়াৰ কৰক আৰু নিজৰ জীৱন বচাওক